এইবাৰ গৌৰৱ গগৈ ভাষণে কপাই তুলিলে ভাষণস্থলী উপস্থিত থকা ৰাইজ সকলো হতবাক হৈ গ'ল সকলো ৰাইজে গৌৰৱ গগৈ মুখলৈ এনেকে থ লাগিয়ে চাই থাকিল আচলতে ক'ৰ পৰা এনাৰ্জি পায় গৌৰৱ গগৈ ক'ৰ পৰা শক্তি পায় ইমান জোশ আচলতে যিটো জোশত তেওঁ ভাষণ দিছে জনসাধাৰণে শুনি আচলতে আচৰিত মানিলে গৌৰৱ গগৈ সকলোৱে গৌৰৱ গগৈ ভাষণ শুনি সকলোৱে গৌৰৱ গগৈ জয়ধ্বনি দিবলৈ ধৰিলে গৌৰৱ গগৈ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ হয় ভিডিঅ'টো চাওক আপোনালোকে এই ভাষণটো বাকিকেইটা ভাষণতকৈ অলপ বেলেগ পাব আপোনালোকে বহুত মানুহ আছিলে হাজাৰ হাজাৰ মানুহ উপস্থিতিত আপোনালোকে নিজে দেখিব মানুহ উপস্থিত কিমান ৰাইজ আছিলে তাত গতিকে ভিডিঅ'টো চাওক আপোনালোকে আৰু নতুনকৈ অহা আগলৈ মোৰ চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে মই এটা প্লিজ ৰিকুৱেষ্ট কৰিছোঁ মই এটা ভিডিঅ' দিছিলোঁ আপোনালোকে ভিডিঅ'টো চাওকগৈ আপোনালোকে বাকী ভিডিঅ'বিলাকো চাব বাকী ভিডিঅ'বিলাকতো মৰম চেনেল দিব মই ইউটিউবত টকাৰে এখন বাইক লৈছিলোঁ সেই ভিডিঅ'টো আপোনালোকে নাই চোৱা চাওক না প্লিজ ৰিকুৱেষ্ট কৰিছোঁ সেইবিলাকো চাওক আপোনালোকে আৰু এইটো ভিডিঅ' এতিয়া আপোনাৰ চাই মেলি সেইটো ভিডিঅ' আপোনালোকে চাবগৈ তেতিয়াহ'লে চাওক আৰু আনন্দ চোৱাৰ পিছত মই উৎপল গগৈ ডাঙৰীয়াক সুধিলোঁ উৎপল দা ক'ত আহিলোঁ মোক ইমান মানুহ দেখা পাইছোঁ মোক লাগিছে যিটো সোণাৰী নহয় তিতাবৰ মই আহিছোঁ যিহেতু তিতাবৰত যিদৰে মানুহ উৎফুল্লিত হৈ থাকে ৰাতিলৈকে মানুহ গৰম হৈ থাকে একেৰাহে এই সোণাৰী হাতে কাটি এই মণ্ডলৰ ভিতৰত মই দেখা পাইছোঁ যে কংগ্ৰেছৰ প্ৰতি আপোনালোকৰ নিষ্ঠা আৰু এই নিষ্ঠাই প্ৰমাণ কৰিব যে অহা যোৰহাট লোকসভা নিৰ্বাচনত আমাৰ জয়টো নিশ্চিত হ'বলৈ গৈ আছে
ব্যক্তিগত ধন সম্পত্তি চিন্তা করে রাজনীতি ভরি দিয়া নাই আমি ধৰিছি ৰাজনীতি ভৰি দিছো আশা কৰ্মী আংগনবাড়ী কৰ্মীসকলৰ হৈ মাত মাতিবলৈ আজি ৰাজনীতি ভৰি দিছো আমি ৰাজনীতি যদি ভৰি দিছো তেতিয়া নিবনুৱা যুৱকসকলৰ হৈ মাত মাতিবলৈ আমি ৰাজনীতি ভৰি দিছো যদি আমি ৰাজনীতি ভৰি দিছো চৰকাৰী চাকৰিয়ালসকলৰ যে দাবী যে OPS লাগে আমি সেই দাবীৰ আমি মাত মাতিবলৈ আহিছো যদি আমি ৰাজনীতি ভৰি দিছো চৰকাৰ জনগোষ্ঠী জনজাতিকৰণ যে দাবী আছে সেই দাবী পূৰণ কৰিবলৈ আমি ৰাজনীতি ভৰি দিছো ৰায় ভাৰতৰ দিনত ৰাইজক সেৱা কৰিবলৈ সুযোগ দিয়ক মোৰ ওপৰত নিজৰ হাত ৰাখিব আশীৰ্বাদ কৰক পুনৰবাৰ আপোনালোকৰ মাজত আহিবলৈ এটা সুযোগ দিয়ক মই বিশেষ আৰু দীঘলীয়া কৰিবলৈ বিচৰা নাই আগতীয়াকৈ হলেও ৰঙালী বিহু উল্লেখ ৰাখিছো আৰু ইতিমধ্যে যোৰহাটৰ প্ৰত্যেক নাগৰিকে সিদ্ধান্ত লৈছে যে ভৱিষ্যত যোৰহাট লোকসভা সমষ্টিৰ পৰা এটা শক্তিশালী কণ্ঠ দিল্লী কাৰ্যালয়কে শুনা পাবলৈ গৈ আছে পৰিশ্ৰম কৰিব লাগিব 10 দিনৰ ভিতৰত প্ৰত্যেকৰ ঘৰত যাব লাগিব মানুহ বুজাব লাগিব যে বিজেপি মন্ত্ৰীসকলৰ পৰা ভয় কৰিব নালাগে এই ভুৱা ফৰ্মবোৰ যি ভুৱা 2 দিনৰ ভিতৰত বিলাই আছে এই ভুৱা ফৰ্মবোৰত ভৰসা কৰিব নালাগে আমি চুটিয়াই গ'লে ৰাইজৰ ওচৰত এই কথা ক'লে ৰাইজৰ আশীৰ্বাদ আমাৰ লগত থাকিব আৰু আমি আৰু বেছি ব্যৱধানত আমি জয় লাভ কৰিম সত্য রায় সমাজ বিশেষ নিবেদন নকওঁ আমাৰ দুইটা মণ্ডল কংগ্ৰেছক আজি এই সুন্দৰ সভা আয়োজন কৰাৰ বাবে ধন্যবাদ আৰু সলাগ লৈ ইয়াতে নিজৰ সম্বোধন সামৰিছো ধন্যবাদ জয় হে জয় গায়ক আমি আৰু এবাৰ আমাৰ যোগদান কাৰ্যসূচীত আৰু এবাৰ থাকি গৈছে আমি